সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি মানুহৰ হয়তো সমাগম আৰু অলপ বাঢ়িব কাৰণ আজি এটা এনেকুৱা দিন প্ৰাঞ্জিতক দেখিছোঁ লাইনত প্ৰাঞ্জিত বৰ্তমান আছে পোনপটীয়া সম্প্ৰচাৰত আজি এনেকুৱা এটা দিন যিটো দিনৰ বাবে প্ৰত্যেকগৰাকী অসমীয়াই 19 ছেপ্টেম্বৰৰ পৰা 12 ডিচেম্বৰলৈ অপেক্ষা কৰি আছে ইমান দিন মানুহে ধৈৰ্য ধৰিছে মানুহৰ পাছত মানুহ মাতিছে সোধা পোছা কৰিছে তথ্য সংগ্ৰহ কৰিছে জেললৈ পঠিয়াইছে কি দেখা নাই এই 83টা দিনত মানুহে কি দেখা নাই প্ৰাঞ্জিত কিন্তু আজি সেই সকলোবিলাকৰ কৰবাত নহয় কৰবাত এটা উত্তৰ পোৱা যাব হয়তো মই এই মুহূৰ্তত প্ৰাঞ্জিত আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি সমাধি জুবিন গাৰ্গ ক্ষেত্ৰত আছে বৰ্তমান সোণাপুৰত কি পৰিৱেশ তাৰ মানুহখিনিয়ে কি বিচাৰে একেবাৰে সাধাৰণ ভাষাৰে চাওক মানস আজি অসমবাসীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন কিয়নো আজি চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু এই বিশেষ দিনটোৰ বাবে অসমবাসীয়ে প্ৰত্যাশাৰে ৰখি আছিলে আৰু তেওঁলোকে ভাবিছিল যে দোষী যিসকল অভিযুক্ত তেওঁলোকে কঠোৰ শাস্তি পাওক গতিকে সেই সময় সমাগত আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোহি জুবিন ক্ষেত্ৰত আৰু পুৱাৰ সময় এতিয়া লাহে লাহে মানুহৰ সমাগম হৈছে আৰু বিশেষকৈ এই দিনটোৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছিল কাৰণ বিভিন্ন দিনত আমি দেখিবলৈ পাইছিলোঁ যে বহু লোকক SITয়ে মাতিছিল তেওঁলোকক তদন্ত কৰিছিল বহু সোধা পোছা কৰিছিল কিন্তু সেই সোধা পোছাৰ যিসমূহ তথ্য বা যিসমূহ উত্তৰ সেই উত্তৰবোৰ হয়তো অসমবাসীয়ে পাব গতিকে আজিৰ দিনটোত আমি দেখুৱাইছোঁ পুৱাৰ সময় জুবিন ক্ষেত্ৰৰ পৰা অলপ আমি পুৱাৰ এই সময়খিনি দেখুৱাব বিচাৰিছোঁ এতিয়াও অনুৰাগীসকল আহিছে তেওঁলোকে আহি এখন ফটো উঠিছে দাদাৰ সৈতে থকা যিসমূহ স্মৃতি সেই স্মৃতিসমূহ ৰোমন্থন কৰিছে গতিকে পুৱাৰ সময় যদিও এটা মানুহৰ সমাগম কম তথাপিও এই সময়খিনিত প্ৰতিগৰাকী আহি আনি এতিয়া চাকি ধূপ তেওঁলোকে জ্বলাইছে কাৰণ প্ৰিয় শিল্পীগৰাকীক তেওঁলোকে আজিৰ দিনটোত স্মৰণ কৰিছে আজি এই বিশেষ দিনটোত স্মৰণ কৰিছে বহু লোক ইতিমধ্যেও আহি আছে লাহে লাহে মই বহু মানুহক লগ পাইছোঁ গতিকে কথা অকণমান পাতিম আজি জুবিনদাৰ বাবে এটা বিশেষ দিন আমাৰ বাবে বিশেষ দিন আজি যিহেতু তদন্ত প্ৰতিবেদন দাখিল কৰা হ'ব ইতিমধ্যে বহু লোকে এই কথাবোৰ কৈছে আপোনাৰ পৰা অকণমান মই জানিব বিচাৰিছোঁ কি বিচাৰিছে প্ৰকৃতাৰ্থত জাষ্টিছটো পাবই লাগে জাষ্টিছ মানে কি এতিয়া মই 3 মাহৰ পিছত আহিছোঁ মোৰ ডিব্ৰুগড় মৰাণত ঘৰ কিন্তু যেতিয়া জুবিন দা নাইকিয়া হৈ গ'ল অকল মোৰ বুলি নহয় গোটেই অসমৰ মানুহে কিবা এটা নাইকিয়া হোৱাৰ নিচিনা হ'ল আৰু বডি পাৰ্টছ এটা নাইকিয়া হোৱাৰ নিচিনা হৈছে একচুৱেলি এইটো ফিল এনেকুৱা হয় যেন নিজৰ ঘৰৰ মানুহে ঢুকাই গ'ল নেকি তো সেইটো যোনে ক্ৰাইম কৰিছে হি শুড বি পানিছড এটা এক্সট্ৰিম লেভেল পানিছমেণ্ট পাব লাগে নহ'লেতো আৰু আমি জুবিনক ভাল পোৱা নোপোৱাটো কি হেৰি থাকিলে গতিকে সেইকাৰণে যদি ক্ৰাইম হৈছে আৰু ক্ৰাইম হৈছে বুলিয়ে কৈছে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে ডেফিনেটলি দে শুড বি পানিছড এট এক্সট্ৰিম লেভেল পাবই লাগে পানিছমেণ্ট সেইটোৱে আৰু বেছি সময় নাই গতিকে তেওঁলোকে যিহেতু CJM আদালতত আজি কৰিব দাখিল গতিকে আমি বিভিন্ন সময়ৰ পৰা ৰখি আছিলোঁ আপোনালোকে বহু অধীৰ আগ্ৰহে ৰৈ আছে আমি অসমবাসীয়ে এটা ৰত্ন হেৰুৱালোঁ আজি আপোনালোকে আহিছে কিমান দিনৰ আগতে আপুনি আহিছিলে আৰু আজিও আহিছে মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ মোক সময় নাছিলে মই একচুৱেলি এজন প্ৰফেশ্যনেল ডক্টৰ হয় গতিকে ল'ৰাও স্কুলত থাকে গতিকে ভাবিলোঁ মই অলপ লাহেকৈ যাম সেই আজি আহিলোঁ কামো আছিল আজি ফাৰ্ষ্ট টাইম মানে হেৰি পাইছোঁ আৰু মনটো বেলেগে হৈ আছে এতিয়া কথাবোৰ অলপ দিগদাৰ হয় ক'বলৈ ধন্যবাদ জনাইছোঁ আৰু আপুনিও আগবাঢ়ক গতিকে এনেধৰণৰ পৰিৱেশটো দেখুৱাইছোঁ এতিয়া এই সময় মই কৈছোঁ যে অসমবাসীৰ বাবে সময়খিনি এক প্ৰকাৰে এটা কঠিন সময় এটা জটিল সময় গতিকে এই সময়খিনিত সকলোৱে এই কথাবোৰকে কৈছে কাৰণ দোষীয়ে পানিছ পাব লাগিব তেওঁলোকে কঠোৰ শাস্তি পাব লাগিব গতিকে এতিয়া মই পোৱাৰ সময়খিনি অকণমান দেখুৱাইছোঁ মনক চাওক তেওঁলোকে এতিয়াও দাদাক তেওঁৰ চাকি ধূপ ধূনা জ্বলাই এক প্ৰকাৰে সেৱা জনাইছে আৰু এই যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দীৰ্ঘদিনৰ পৰা দেখুৱাই আছোঁ ইয়াত কোনো ধৰণৰ আচলতে মানুহে ইয়াত কাৰো বাধা নাই সকলোৱে আহিব পাৰে সকলোৱে আহি দাদাক ইয়াক স্মৰণ কৰিব পাৰে সৰুৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে আহে গতিকে আজি যিহেতু বিশেষ দিন গতিকে খুব ধুনীয়াকৈ এই দিনটোত সকলোৱে এই উত্তৰবোৰ কাৰণে ৰৈ আছে আৰু অকণমান পৰিৱেশটো এইকাৰণে দেখুৱাইছোঁ জুবিন ক্ষেত্ৰত এতিয়া আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে কাৰণ ইয়াত বহু ধৰণৰ দাদাৰ স্মৃতিবোৰ সজীৱ কৰি ৰাখিবৰ বাবে প্ৰশাসনে চেষ্টা চলাইছে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতি আছে তেওঁলোকেও এই কথাবোৰ চাইছে গতিকে আমি সেই কথাবোৰ মানুহক কৈ আছোঁ যে আপুনি ইতিমধ্যে যথেষ্টখিনি কথা কৈ আছে যে আজি চাৰ্জশ্বিট কি হ'ব কেনেধৰণে আজি প্ৰতিবেদনত কি উত্তৰ ওলাব গতিকে মানুহখিনিয়ে কি কয় সেয়াও আমি জনাই আছোঁ গতিকে পুৱাৰ সময় মানুহ যদিও সমাগম কম তথাপি মই কথা পাতিবলৈ যত্ন কৰিছোঁ আপুনি আহিছে আজি আগতে আহিছিলে নে আজি আহিছে আজি দাদাৰ তদন্ত প্ৰতিবেদন ওলাব আজি দোষীয়ে কেনেধৰণে দুখ কৰিছে কথাবোৰ ওলাব কি আশা কৰিছে আপুনি এইটো চাৰ্জশ্বিটটো ভালকৈ ওলালে ভাল আৰু যিকেইজন দোষী সেইকেইজন মানে হেৰি হ'লে ভাল আৰু মানে শাস্তি পাওক দুখীয়া শাস্তি পোৱাটো লাগে মানুহৰ ইমান ভাল মানুহ এজন মৰাটো আমি কামনা নকৰোঁ হয় নহয়
তেওঁ আহি থকা দিনা আৰু বহুত আমি আগবাঢ়ি গ'লোহেঁতেন হয় এইটো মানে ভালকৈ হওক তেওঁ আৰু মানৱ জাতিৰ কাৰণে এইটো বহুত মানে ভাল কথা নহয় এনেকুৱা ভাল মানুহ এজন মৰাটো আমি আশা কৰা নাই হ'ব গতিকে এনেধৰণৰ প্ৰতিগৰাকীয়ে কৈছে আৰু এয়া জুবিন ক্ষেত্ৰত এতিয়াও এনেধৰণে পুৱাৰ সময়খিনিত যথেষ্ট লোক সমাগম হৈছে বিশেষকৈ আহি আছে সময় বাগৰি যোৱাৰ লগে লগে গতিকে মই আকৌ কৈছোঁ যে আমাৰ প্ৰত্যেকগৰাকী সহযোগী প্ৰত্যেকগৰাকী সতীৰ্থ বৰ্তমান ফিল্ডত আছে গতিকে মই প্ৰাঞ্জিত অলপ সময় আপুনি দৃশ্য দেখুৱাই থাকক মই গৈ আছোঁ আপোনাৰ ওচৰলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত